আসসালামু আলাইকুম ওয়াৰাহমাতুল্লাহি ৱা বাৰাকাতুহু। আজি যিসকল মানুহে মোৰ এই ভিডিঅ'টো চাই আছে, আল্লাহ তাবাৰক তাআলা আপুনি আপোনাৰ ৰহমতৰ দ্বাৰা সেই সকল লোকৰ দিলি খুৱাইছ আপুনি আপোনাৰ বাৰগাহত কবুল কৰিব, আমিন। মোৰ মৰমৰ মা ভনী আৰু ভাই বন্ধুসকল, আজি মই তয়াম্মুম সম্পৰ্কে এটি ভিডিঅ' আপোনালোকৰ ওচৰত লৈ আহিছোঁ। আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণভাৱে চাব, আৰু ভিডিঅ'টো যদি চাই আপোনালোকৰ ভাল লাগে তেন্তে এটা ধুনীয়া লাইক কৰি দিব। বেছিকৈ চাবাব খাতিৰত ভিডিঅ'টো সকলোৰে ওচৰত শ্বেয়াৰ কৰি দিব। পানীৰ অভাৱত বা ৰোগৰ কাৰণে নিয়তৰে সৈতে মাটি অথবা মাটিজাতীয় পবিত্ৰ বস্তুৰ দ্বাৰা হাত আৰু মুখ মোচেক কৰি অজু আৰু গোচলৰ কাৰ্যবোধ সম্পন্ন কৰাকে তয়াম্মুম বোলে। তয়াম্মুম শব্দৰ অৰ্থ চেষ্টা কৰা, গতিকে পাক মাটিৰ দ্বাৰাও চেষ্টা কৰিলে পবিত্ৰ হ'ব পাৰি। তয়াম্মুম সম্পৰ্কে আল্লাহ তাআলাই কুৰাণ শ্বৰীফত ঘোষণা কৰিছে, যদি তোমালোকৰ বেমাৰ হয়, নাইবা তোমালোক ভ্ৰমণত থাকা, নাইবা তোমালোক শৌচ প্ৰস্ৰাৱ কৰি আহা, নাইবা তিৰোতাৰ লগত সহবাস কৰা, তাৰ পিছত পানী নোপোৱা, তেনেহ'লে পৰিষ্কাৰ বালি নাইবা মাটি ল'বা আৰু তাৰে তোমালোকে নিজৰ মুখ আৰু হাত মুচি ল'বা। এই একেটি আয়াত সূৰা মাইদাৰ ৬ষ্ঠ ৰুকুতো উল্লেখিত আছে। অজু আৰু গোচলৰ দ্বাৰা মানুহে যেনেদৰে পবিত্ৰ হয়, তয়াম্মুমৰ দ্বাৰাও নিঃসন্দেহে তেনেদৰে পবিত্ৰ হ'ব পাৰি। হেদায়া। তয়াম্মুমৰ কাৰণ: ১. পানী ব্যৱহাৰৰ ফলত ৰোগ বৃদ্ধি অথবা আৰোগ্য লাভৰ বিলম্ব হোৱাৰ আশংকা হ'লে। ২. ১ মাইলৰ ভিতৰত পানী নাপালে। ৩. হিংস্ৰ জীৱ-জন্তু বা শত্ৰুৰ ভয়ত পানী আনিব নোৱাৰিলে। ৪. নলী নাদ আদিৰ পৰা পানী তোলাৰ কোনো ব্যৱস্থা নাথাকিলে। ৫. পানী খৰচ কৰাৰ ফলত খাবলৈ পানীৰ অভাৱ হোৱাৰ আশংকা হ'লে। ৬. পানী কিনা সামৰ্থ্য নাথাকিলে। ৭. ঈদ জামাত আৰম্ভ হৈছে আৰু অজু কৰিব গ'লে জামাত নোপোৱাৰ সম্ভাৱনা দেখা দিলে তয়াম্মুম কৰি জামাতত অন্তৰ্ভুক্ত হ'ব পাৰি। তয়াম্মুমৰ ফৰজ: ১. নিয়ত কৰা। ২. মুখমণ্ডল মোচেক কৰা। ৩. কিলাকুটি পৰ্যন্ত দুয়ো হাত মোচেক কৰা। তয়াম্মুমৰ সুন্নত: ১. বিছমিল্লাহ বুলি আৰম্ভ কৰা। ২. মাটি বা মাটিজাতীয় বস্তুৰ ওপৰত হাত ঘঁহা। ৩. হাত জোকাৰি লোৱা। ৪. মুখমণ্ডল মোচেক কৰাৰ পিছত ৰীতি অনুযায়ী সোঁহাত পিছত বাওঁহাত মোচেক কৰা। ৫. ৰীতিমতে এটিৰ পিছত আনটি অংগ মোচেক কৰা। তয়াম্মুম কৰিব পৰা বস্তুসমূহ: ১. পৰিষ্কাৰ মাটি। ২. বালি। ৩. চূণ। ৪. চুৰমা। ৫. চুৰকি। ৬. কেঁচা ইটা। ৭. লুণীয়া মাটি। ৮. ৰঙা মাটি। ৯. এলু মাটি। ১০. গন্ধক। ১১. ফিৰোজা পাথৰ। ১২. পাহাৰীয়া লৱণ। ১৩. ধূলি মিশ্ৰিত পাথৰ আৰু মাটিজাতীয় পবিত্ৰ বস্তু। তয়াম্মুমৰ নিয়ত উচ্চাৰণ: নাৱাইতু আন আতায়াম্মামা লিৰাফাইল হাদাছি ৱা ইস্তিবাহাতিছ সালাতি ৱা তাকাৰুবান ইল্লাল্লাহি তাআলা। অৰ্থ: অপবিত্ৰতা দূৰীকৰণ কৰি শুদ্ধভাৱে
নামাজ পঢ়িবলৈ আৰু আল্লাহ তাআলাৰ নৈকট্য লভিবলৈ তয়ম্মম কৰাৰ নিয়ত কৰিলোঁ। তয়ম্মম কৰাৰ পদ্ধতি: প্ৰথমে নিয়ত কৰি পবিত্ৰ মাটি, ধূলি বালি অথবা মাটিজাতীয় বস্তুৰ ওপৰত হাতৰ তলুৱা সহ আঙুলি মেলি এনেভাৱে ঘঁহিব যাতে সকলো ঠাইতে ধূলি লাগে। ধূলি বেছি লাগিলে হাত দুখন জোকাৰি ল'ব। তাৰ পিছত মুখমণ্ডল মচেহ কৰিব। আগৰ দৰে হাত আকৌ মাটিত ঘঁহি বাওঁ হাতৰ বুঢ়া আৰু তৰ্জনী আঙুলি অলপ ফাঁক ৰাখি বাকী তিনিটা আঙুলিৰে তলুৱা সহ সোঁ হাত কিলাকুটি লৈ মচেহ কৰিব। তদুৰূপভাৱে সোঁ হাতেৰে বাওঁ হাতখনো মচেহ কৰিব। পিছত দুয়ো হাতৰ আঙুলি মিলাই এখনৰ আঙুলি আনখনত সুমুৱাই দি খিলাল কৰিব।